জ্যেষ্ঠজনৰ আশীষ আৰু শুভেচ্ছা জ্ঞাপনেৰে বহাগৰ বতৰত ছাত্ৰ সন্থাৰ প্ৰতিনিধি। অসমীয়া জাতিৰ সাতামপুৰুষীয়া ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি জাতীয় জীৱনৰ শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ জিলা গোট, সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ এটা 6জনীয়া সজাতি দলে জিলা সভাপতি ৰাজু শৰ্মা আৰু আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খুৰছিদ জুনাইদৰ নেতৃত্বত হেঁপাহৰ ৰঙালী বিহু উপলক্ষে বহাগৰ দ্বিতীয় দিনটোত সমাজলৈ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি যোগোৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলেন্দ্ৰনাথ চহৰীয়া, বিশিষ্ট উদ্যোগপতি সমাজকৰ্মী মুকুল চন্দ্ৰ ডেকা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কবি গীতিকাৰ ডক্টৰ চহীৰ ভূঞা, অসম ভাৰতীয় সংঘৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মুকুল ৰাজ শৰ্মাৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠৰ ঘৰলৈ গৈ জাতিৰ স্বাভিমান প্ৰতীক বিহুৱানেৰে সশ্ৰদ্ধ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰে। প্ৰত্যুত্তৰ তেওঁলোকে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক আশীৰ্বাদৰ শুভেচ্ছা জ্ঞাপন কৰে। আশীষ প্ৰদান কৰি নগৰী মঙলদৈ তথা দৰঙৰ অভিভাৱক স্বৰূপ কুলেন্দ্ৰনাথ চহৰীয়াই অসমীয়া জাতিৰ সংঘাতৰ কথা বিহাৰে সাংবাদিকৰ আগত। মঙলদৈৰ পৰা মৃষাহী নিফুলৰ প্ৰতিবেদন AIN লাইভ। আজি আমাৰ জাতিৰ স্বাভিমানৰ প্ৰতীক বহাগ বিহুৰ আজি দ্বিতীয় বহাগ। এই দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম জিলা গোট সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মাৰ নেতৃত্বত আহিছে। আমি অত্যন্ত সুখী হৈছোঁ। তেওঁলোকে আমাৰ বিহুৰ ওলগ যাচিলে আমাৰ পৰিয়ালক আমাৰ লগ কৰিলে। আমিও তেওঁলোকক হিয়া ভৰা শুভেচ্ছা জনাইছোঁ, আশীৰ্বাদ জনাইছোঁ। এয়া আমাৰ জাতীয় পৰম্পৰা। এইদৰেই আমি সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰা, ডাঙৰে সৰুক মৰম কৰা, এই আমাৰ জাতীয় এতিয়া আমাৰ এটা ঐক্য সংহতিৰ পৰম্পৰা। এইটো আমি খুব ভাল পালোঁ। তেওঁলোকক আমি হিয়া ভৰা আশীৰ্বাদ যাচিলোঁ, শুভেচ্ছা যাচিলোঁ। আমি সকলোৱে একেলগে এইদৰে শান্তিৰে, সুখেৰে, সমৃদ্ধিৰে আমি জীয়াই থাকিব লাগিব। আমাৰ জাতিটো আগুৱাই যাব লাগিব। আমাৰ জাতীয় যিবিলাক সমস্যা আমি সকলোকে সন্মিলিতভাৱে আমি সমাধান কৰিব লাগিব। আজি এই দিনটোত আমি পুনৰবাৰ তেওঁলোকক আমি আশীৰ্বাদ যাচিছোঁ, শুভেচ্ছা যাচিছোঁ আৰু এইদৰে তেওঁলোক আগুৱাই যাই থাকক আৰু আমাৰ জাতীয় সমস্যাবিলাকৰ সমাধানৰ বাবে নেতৃত্ব লওক কামনা কৰিছোঁ। ধন্যবাদ। মঙলদৈ ছাত্ৰ সন্থাই আজি এই গোঁসাই বিহুৰ দিনা আহি মোক ঘৰতে এনেকৈ যিটো চেনেহ জনালে, মৰম জনালে, ইয়াৰ কাৰণে মই তেওঁলোকৰ ওচৰত মানে কৃতজ্ঞ। আৰু মই গোটেইবিলাক মোৰ নিজৰ পুত্ৰৰ দৰে তেওঁলোক বা নাতিৰ দৰে কিছুমান। সেয়ে মই সকলোকে আশীৰ্বাদ দিছোঁ, ভগৱানে তেওঁলোকক দীৰ্ঘায়ু কৰক আৰু তেওঁলোকে যি উদ্দেশ্য লৈ, যি পণ লৈ আগবাঢ়ি আহিছে, যি পণ লৈ তেওঁলোকে আগবাঢ়িছে, যি পণ লৈ তেওঁলোকে আগবাঢ়িব বিচাৰিছে, সেই পণত তেওঁলোকে সিদ্ধি লাভ কৰক। ইয়াকে মই বিশেষ কৰোঁ, অন্য একো নকওঁ। অসম বৰ্তমান বৰ সংকটাপন্ন অৱস্থাত আছে। অসমত বহুত সংকট আৰু ছাত্ৰ সন্থাই এই সংকট নজনাকৈ থকা নাই। তেওঁলোকে চব কথাই জানে। গতিকে এই সংকটৰ পৰা অসমীয়াইক মুক্ত কৰিব লাগে। মই সেইটোকে বুজোঁ। কাৰণ মই নিজেও এসময়ত ছাত্ৰ অৱস্থাত মই নিজে আন্দোলন কৰা মানুহ। ছাত্ৰ অৱস্থাত নহয়, মই আনকি যুৱক অৱস্থাতো মই আন্দোলন কৰা মানুহ। মই বিষ্ণু ৰাভাৰ লগত আন্দোলন কৰা মানুহ। গতিকে মই আন্দোলন কি, অসম কি, অসমৰ সমস্যা কি আৰু অসম কেনেকৈ বৰ্তি থাকিব, সেই আটাইবিলাক কথা মই জানো। কিন্তু মই আজিকালি বহু কথাৰ কাৰণে মই নামাতো, মই মনে মনে থাকোঁ। কাৰণ আমাৰ কথা শুনোতা নাই, আমাৰ কথা কোনেও নুশুনে। আমাৰ আৱাজ ইমান সৰু যে এই আৱাজে চোতালৰ পৰা ৰাস্তা ঢুকি নাপায়। সেইকাৰণে সেই আৱাজ নিদিওঁ। আৰু পেপাৰবিলাক বৰ আজিকালি মানে প্ৰায়ে তেওঁলোকক দেখা যায়, তেওঁলোক পাৰ্চিয়েল। তেওঁলোকে নিজৰ মানুহ নহ'লে, চিনাকি মানুহ নহ'লে, আৰু বিশেষত আজিকালি আৰু এটা ডাঙৰ কথা হৈছে, ডক্টৰেট যদি নাথাকে, নামৰ আগত যদি ডক্টৰেটটো নাথাকে, তেতিয়াহ'লে তেওঁলোকে সেইবিলাক কথাক মান্য নকৰে বুলি কয়। মোৰ নিজস্ব ধাৰণা, হয় নহয় নাজানো, মোৰ ভুল হ'ব পাৰে, কিন্তু মই সেই বুলি ভাবোঁ আৰু। কাৰণ মই বহু দৰকাৰী কথা কেতিয়াবা লিখি পঠিয়াওঁ, এই দৰকাৰী কথাবিলাক উভতি আহে। আনকি চাওক, প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱা মোৰ ক্লাছ ফ্ৰেণ্ড, কথাটোত আমি একেলগে পঢ়িছোঁ। তেওঁ
তেওঁ আৰ্টছ পঢ়িছে, ময়ো আৰ্টছ পঢ়িছোঁ, ছাবজেক্ট বেলেগ বেলেগ বাৰু, কিন্তু একেলগত তেওঁ মৰোতে মই ইমান দুখ পালোঁ যে মই এখন চিঠি লিখি মই সমবেদনা জনালোঁ। মই তেওঁৰ জীয়েকৰ নামত সমবেদনা পঠিয়াই দিলোঁ, ঘৈণীয়েকৰ নামত পঠিয়াই দিলোঁ। আটাইবোৰ কাগজ 53 টকা খৰচ কৰি পেলাই মই বাই এই মানে হেৰি পোষ্ট, এই কি পোষ্ট এইটো কয়, স্পীড পোষ্টত পঠিয়ালোঁ। আটাইবোৰ ঘূৰি আহিল। মই আৰু উভতি মই সিহঁতলৈকে লিখা নাই, বুজিছেনে? তেনেকুৱা কথা। গতিকে ডক্টৰেটটো লেখাত নাথাকিলে মানে আজিকালি কোনেও মান্যতা নিদিয়ে, এনেকুৱা হৈছে। মই তোমালোকক এটা কথাই ক'ম, তোমালোকে ডেকা শক্তি, গতিকে তোমালোকে হিম্মত এৰি দিব নালাগে, হিম্মত নাহাৰ। হিম্মত ঠিকে ৰাখি নিজে নিজৰ ৰাস্তাত, নিজৰ পথত, ঠিক পথত থাকি, শুদ্ধ পথত থাকি আগুৱাই যোৱা, তোমালোকৰ ছাকচেছ অৱশ্যম্ভাৱী নিশ্চয় হ'ব। পোনপ্ৰথমে আপোনালোকৰ এই জৰিয়তে সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি ছাত্ৰ সন্থায়ো মঙলদৈৰ সমাজ জীৱনৰ সৈতে জড়িত পুৰুষা ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ আমি এই বহাগৰ পবিত্ৰ ক্ষণত আটাইৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমি ছাত্ৰ সন্থাৰ অনাগত সময়ৰ যিবোৰ পৰিকল্পনা আছে, এই পৰিকল্পনাসমূহ কাৰ্যকৰীকৰণ কৰাৰ ক্ষেত্ৰত আমি আটাইৰে পৰা সুদিহা পৰামৰ্শ কামনা কৰিছোঁ। তাৰ সমান্তৰালভাৱে মঙলদৈবাসীৰ কাৰণে, দৰং জিলাবাসীৰ কাৰণে, অসমবাসীৰ কাৰণে আমি এই বহাগতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আটাইৰে এই বছৰটো সুখ সমৃদ্ধিৰে ভৰি পৰে আৰু আটাইৰে মনোবাঞ্ছাবোৰ পূৰণ হয়, আৰু আমিও যাতে আমাৰ জাতীয় জীৱনত কাম কাজ কৰি যাওঁতে ৰাইজে সুদিহা পৰামৰ্শ আমাক কৃতাৰ্থ কৰে, তাকে আমি কামনা কৰি আটাইৰে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।